Hello students, এইটো ভিডিঅ'ত ক্লাছ 6 বিজ্ঞানৰ পাৰ্ট 1 5 নম্বৰ চেপ্টাৰ আমাৰ চৌপাশৰ বস্তুবোৰ অবজেক্ট এৰাউণ্ড আছ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ দিয়া হৈছে। প্ৰশ্ন উত্তৰকেইটা ইংৰাজী আৰু অসমীয়া দুয়োটা মিডিয়ামতে দিয়া হৈছে। সো যদি তুমি অসমীয়া মিডিয়ামৰ হোৱা তেনেহ'লে ইংলিছ মিডিয়ামৰটো স্কিপ কৰিব পাৰা আৰু যদি ইংলিছ মিডিয়ামৰ হোৱা তেনেহ'লে অসমীয়া মিডিয়ামৰটো স্কিপ কৰিব পাৰা। কিন্তু মই তোমালোকক বিশেষকৈ ইংলিছ মিডিয়াম থকা সকলক সাজেষ্ট কৰিম যে তোমালোকে এবাৰ অসমীয়া মিডিয়ামৰটো পঢ়ি চাবা, যাৰ জৰিয়তে তোমালোকৰ প্ৰশ্ন উত্তৰকেইটা বুজি পোৱাত ইজি হ'ব আৰু প্ৰশ্ন উত্তৰকেইটা যিকেইটা ইংলিছৰ অৰ্থ আছে এইকেইটা তোমালোকৰ বাবে ভালদৰে বুজাত সহজ হ'ব। চেপ্টাৰটো একেবাৰে ইজি হয় আৰু প্ৰশ্ন উত্তৰকেইটাও অতি ইজিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে সহজ হয়। সো ভিডিঅ'টো লাষ্টলৈকে চাবা। তেনেহ'লে ব'লা প্ৰথমতে কুৱেশ্যনকেইটালৈ আগবাঢ়ো। তো ইয়াত প্ৰথম কুৱেশ্যন দিয়া আছে আছামিজ মিডিয়ামৰ 1 নম্বৰ শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণ পূৰ কৰা। তাৰমানে ইয়াত এটা কুৱেশ্যন দিয়া আছে, কুৱেশ্যনটোৰ পৰা 4টাকৈ অপশ্যন দিয়া আছে। তাৰ শুদ্ধ অপশ্যন যিটো হ'ব শুদ্ধ অপশ্যনটো বিচাৰি উলিয়াই ওচৰত থকা বাকচটোত তাৰ পৰা অপশ্যনটোৰ যিটো শুদ্ধ অপশ্যন হ'ব সেইটো এনেকৈ মাৰ্ক কৰিব লাগে, ঠিক আছে। তো প্ৰথম কুৱেশ্যন কি দিয়া আছে? প্ৰথম কুৱেশ্যন দিয়া আছে দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়? অপশ্যন এ দিয়া আছে পদাৰ্থ, অপশ্যন বি দিয়া আছে বৰ, অপশ্যন সি দিয়া আছে আয়তন, অপশ্যন ডি দিয়া আছে কালি। ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি আয়তন, ঠিক আছে। এইটো তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যনো হ'ব পাৰে যে আয়তন কাক বোলে, তোমালোকে সেইটোৰ এনচাৰ এনেকৈ লিখিব পাৰা দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাকে আয়তন বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে 2 নম্বৰ তলৰ কোনবিধ স্বচ্ছ? স্বচ্ছ মানে হৈছে এনে বস্তু যাৰ এক সাইডৰ পৰা আনটো সাইডে আমি দেখিব পাৰি, ঠিক আছে। প্ৰথম অপশ্যন দিয়া আছে অপশ্যন এ কাঠ, অপশ্যন বি কাঁচ, অপশ্যন সি লো, অপশ্যন ডি কাগজ। ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি কাঁচ। কিয়নো আমি কাঠ যিটো দিয়া আছে কাঠ আমি এটা ফালৰ পৰা আনটো ফালে চাব নোৱাৰোঁ। তাৰপিছত অপশ্যন বি দিয়া আছে কাঁচ, যিটো নেকি গ্লাছ হয়, এটা সাইডৰ পৰা আমি আনটো সাইডে দেখিব পাৰোঁ, ঠিক আছে। লো আমি এটা সাইডৰ পৰা আনটো সাইডে দেখিব নোৱাৰোঁ, কাগজ এটা সাইডৰ পৰা আনটো সাইডে দেখিব নোৱাৰোঁ, ঠিক আছে। সেইকাৰণে শুদ্ধ অপশ্যন কোনটো হ'ব? কাঁচ, অ'কে। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে 3 নম্বৰ তলৰ কোনবিধ অৰ্ধস্বচ্ছ? তাৰমানে আমি সম্পূৰ্ণৰূপে দেখিব নোৱাৰোঁ যদিও কম পৰিমাণে আমি দেখিব পাৰোঁ এটা সাইডৰ পৰা আনটো সাইডলৈ, ঠিক আছে। ইয়াৰ পৰা অপশ্যন দিয়া আছে অপশ্যন এ কাঁচৰ গিলাচ, অপশ্যন বি দাপোন, অপশ্যন চি তেলসনা কাগজ, অপশ্যন ডি ষ্টীলৰ গিলাচ। ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব তেলসনা কাগজ। কিয়নো আমি কাঁচৰ গিলাচ ফালৰ পৰা আনটো ফালে চাব নোৱাৰোঁ। তাৰপিছত দাপোনো আমি এটা সাইডে দেখিব পাৰোঁ, আনটো সাইডে কি আছে দেখা নাযায়। তাৰপিছত দিয়া আছে তেলসনা কাগজ। চ' তোমালোকে নিজে এক্সপেৰিমেণ্ট কৰি চাব পাৰা যে এটা কাগজত যদি তেল লগাই দিয়া এইটো লাহে লাহে কিছু পৰিমাণে স্বচ্ছ হৈ যায়, এটা সাইডৰ পৰা আনটো সাইডে অলপ অলপ হ'লেও দেখা যায়। সেইকাৰণে কি হ'ব? শুদ্ধ অপশ্যন অৰ্ধস্বচ্ছ কি হ'ব? তেলসনা কাগজ। সম্পূৰ্ণৰূপে দেখা নাযায় যদিও অলপ অলপ দেখা যায়। তোমালোকে নিজে ঘৰত এইটো এক্সপেৰিমেণ্ট কৰিব পাৰা। তাৰপিছত নেক্সট কুৱেশ্যন আছে তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা। তলত এটা গোট দিয়া, তলত এটা 4টা অপশ্যন দিয়া আছে, 4টা অপশ্যনৰ পৰা এটা অমিল আছে, ঠিক আছে। অমিলটো বাছি উলিয়াব লাগে। চ' যি 4টা দিয়া আছে এইকেইটা পঢ়ি চালি তোমালোকে অমিলটো বিচাৰি উলিয়াব পাৰিবা। প্ৰথম দিয়া আছে অপশ্যন এ সোণ, অপশ্যন বি এলুমিনিয়াম, অপশ্যন চি তাম, অপশ্যন ডি বাঁহ। তো ইয়াৰ পৰা মন কৰিবা যে সোণ, এলুমিনিয়াম, তাম, এইকেইটা কি হয়? তাম নহয়, এইটো তামা হ'ব চাগে, ঠিক আছে। এইকেইটা কি হ'ব? একোটা ধাতু হয়, কিন্তু বাঁহ এইটো ধাতু নহয়, এইটো উদ্ভিদ হয়। সেইকাৰণে কি হ'ব? এইটো হ'ব অমিল। বাকীকেইটা একে হয় যদিও এইটো অমিল হ'ব, ঠিক আছে। তাৰপিছত একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে মই তোমালোকক আগতে কৈ আহিছোঁ, যদি তোমালোকে প্ৰশ্ন উত্তৰকেইটা বুজি নোপোৱা, তোমালোকৰ প্ৰশ্ন উত্তৰকেইটাৰ অৰ্থকেইটা বুজি নোপোৱা, তোমালোকে আছামিজ মিডিয়ামৰটো পঢ়ি চাব পাৰা, ঠিক আছে। আছামিজ মিডিয়ামৰটো জাষ্ট আছামিজ মিডিয়ামত দিয়া আছে, তোমালোকৰটো ইংলিছ মিডিয়ামত দিয়া আছে, কিন্তু প্ৰশ্ন উত্তৰকেইটা একে হয়। তোমালোকে তাৰ পৰা পঢ়িলেই ইংলিছৰ অৰ্থকেইটা বুজি পাবা। প্ৰথম কুৱেশ্যন দিয়া আছে ডাৰ্কেন দ্য চাৰ্কেল অফ দ্য কাৰেক্ট এনচাৰ্ছ। ইয়াৰ পৰাও ছেম কুৱেশ্যন হয়,
এটা কুৱেশ্যন দি আছে, কুৱেশ্যনৰ চাৰিটাকৈ অপশ্যন দি আছে, চাৰিটা অপশ্যনৰ পৰা শুদ্ধ অপশ্যনটো বাছি উলিয়াই সেইটো ডাৰ্ক কৰিব লাগে, এনেকুৱা ধৰণে ডাৰ্ক কৰিব লাগে, শুদ্ধ অপশ্যনটো বিচাৰি উলিয়াই। ঠিক আছে, প্ৰথম কুৱেশ্যন কি দি আছে? প্ৰথম কুৱেশ্যন দি আছে দ্য স্পেচ অকুপাইড বাই মেটেৰিয়েল ইজ কল্ড অপশ্যন এ মেটাৰ, অপশ্যন বি মাছ, অপশ্যন চি ভলিউম, অপশ্যন ডি এৰিয়া। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভলিউম। ঠিক আছে, তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে ভলিউম কাক বোলে, হোৱাট ইজ ভলিউম, এনেকৈ কুৱেশ্যন আহিব পাৰে, তোমালোকে সেইটোৰ এনচাৰ লিখিব পাৰে এনেকৈ দ্য স্পেচ অকুপাইড বাই এ মেটেৰিয়েল ইজ কল্ড ভলিউম। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 2 হুইচ ইজ অফ দ্য ফলোয়িং ইজ ট্ৰান্সপাৰেণ্ট। তলৰ চাৰিটা অপশ্যন দি আছে, চাৰিটা অপশ্যনৰ পৰা কোনটো ট্ৰান্সপাৰেণ্ট হয়, তাৰমানে এটা ছাইডৰ পৰা আনটো ছাইডে চাব পাৰি এনেকুৱা ধৰণৰ কোনটো বস্তু হয় এইটো লিখিব লাগে। অপশ্যন এ দি আছে উড, অপশ্যন বি দি আছে গ্লাছ, অপশ্যন চি দি আছে আইৰণ, অপশ্যন ডি দি আছে পেপাৰ। চ' ইয়াৰ পৰা অতি সহজেই ক'ব পাৰি যে গ্লাছ, কিন্তু গ্লাছৰ এটা ফালৰ পৰা আনটো ফালে আমি দেখিব পাৰোঁ, অতি ইজি হয়। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 3 হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰান্সলুচেণ্ট। তাৰমানে হৈছে চাৰিটা অপশ্যনৰ পৰা কোনটো বস্তু অৰ্ধ স্বচ্ছ হয়, মানে খুব কম পৰিমাণে এটা ছাইডৰ পৰা আনটো ছাইডে দেখিব পাৰি, সম্পূৰ্ণৰূপে নহয়, খুব কম পৰিমাণে এটা ছাইডৰ পৰা আনটো ছাইডে দেখিব পাৰি। অপশ্যন এ দি আছে টিউম্বলাৰ, অপশ্যন বি দি আছে মিৰ'ৰ, অপশ্যন চি দি আছে অইল পেপাৰ, অপশ্যন ডি দি আছে ষ্টিল গ্লাছ। ইয়াৰ পৰা শুদ্ধ অপশ্যন হ'ব অপশ্যন চি অইল পেপাৰ, কিয়নো তোমালোকে নিজে এক্সপেৰিমেণ্ট কৰি চাব পাৰা যে এটা পেপাৰ এটা লৈ তাত অলপ তেল মিহলাই তোমালোকে চাব পাৰা যে এইটো অলপ পৰিমাণে স্বচ্ছ হৈ যায়, আমি খুব কম পৰিমাণে এটা ছাইডৰ পৰা আনটো ছাইডে দেখিব পাৰোঁ। ঠিক আছে, তাৰপিছত দি আছে কুৱেশ্যন নম্বৰ 4 ফাইণ্ড আউট দ্য অড ফ্ৰম ফলোয়িং। ইয়াৰ পৰা ডিফাৰেঞ্চ মানে যিটো বেলেগ হয় এইটো বিচাৰি উলিয়াই লিখিব লাগে। অপশ্যন এ দি আছে গ'ল্ড, অপশ্যন বি দি আছে এলুমিনিয়াম, অপশ্যন চি দি আছে কপাৰ, অপশ্যন ডি দি আছে বেম্বু। চ' মন কৰিবা ইয়াত গ'ল্ড, কপাৰ, এলুমিনিয়াম এই তিনিটা একোটা ধাতু। ঠিক আছে, এই তিনিটা একোটা ধাতু, কিন্তু বেম্বু এইটো কি হ'ব, এইটো এক প্ৰকাৰৰ প্লাণ্ট হয়, সেইকাৰণে এইটো কি হ'ব ডিফাৰেণ্ট হয়। চ' এনচাৰ কি হ'ব অপশ্যন ডি বেম্বু। ঠিক আছে, তাৰপিছত দিয়া আছে আছামিজ মিডিয়ামৰ বাবে কুৱেশ্যন নম্বৰ 2 তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা। তাৰমানে দ্ৰৱণীয় মানে হৈছে কোনবোৰ বস্তু পানীত মিহলি হৈ যায়। ঠিক আছে, যেনেকৈ চেনি পানীত দিলে তো মিহলি হৈ যায়, অলপ পিছত তোমালোকে চেনি আৰু পানীৰ মাজত পাৰ্থক্য বিচাৰি নোপোৱা, একেবাৰে মিহলি হৈ যায়, সেইটো কি হ'ব দ্ৰৱণীয় হ'ব, আৰু যিটো মিহলি হৈ নাযায় সেইটো কি হ'ব অদ্ৰৱণীয়। ঠিক আছে, প্ৰথম দি আছে এ চেনি, দি আছে বি নাৰিকল তেল, তাৰপিছত দি আছে বালি, তাৰপিছত দি আছে চকৰ গুড়ি, তাৰপিছত দি আছে নিমখ, তাৰপিছত দি আছে মৌ, তাৰপিছত দি আছে পিঠাগুড়ি। ইয়াৰ পৰা কোনটো পানীত দ্ৰৱণীয় হয় সেইটো লিখিব লাগে। উত্তৰ হ'ব পানীত দ্ৰৱণীয় বস্তুবোৰ হ'ল চেনি, নিমখ, মৌ। ঠিক আছে, তাৰপিছত পানীত অদ্ৰৱণীয় বস্তুবোৰ হ'ল বালি, চকৰ গুড়ি, নাৰিকলৰ তেল, পিঠাগুড়ি। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 2 ইংলিছ মিডিয়ামৰ বাবে হুইচ অফ দ্য ফলোয়িং অবজেক্ট আৰ চলিউবল ইন ৱাটাৰ এণ্ড হুইচ আৰ ইনচলিউবল ইন ৱাটাৰ। তো পানীত কোনকেইটা চলিউবল হয় আৰু কোনকেইটা চলিউবল নহয় এইকেইটা ডিফাৰেণ্টকৈ লিখিব লাগে। ঠিক আছে, এনচাৰ হ'ব দ্য অবজেক্ট হুইচ আৰ চলিউবল ইন ৱাটাৰ আৰ চুগাৰ, সল্ট, হানি। তাৰপিছত নেক্সট আছে দ্য অবজেক্ট হুইচ আৰ ইনচলিউবল ইন ৱাটাৰ, সেইটো হ'ব চেণ্ড। ঠিক আছে, তাৰপিছত হ'ব চক পাউডাৰ, কোকোনাট অইল এণ্ড ৰাইচ পাউডাৰ। অ'কে, তাৰপিছত দিয়া আছে আছামিজ মিডিয়ামৰ বাবে কুৱেশ্যন নম্বৰ 3 পদাৰ্থ কি উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰ হ'ব যিবোৰ বস্তুৱে ঠাই আগুৰে আৰু যাৰ ভৰ আছে সেই বস্তুবোৰে হ'ল পদাৰ্থ। ঠিক আছে, অতি সহজ, বাছ 2টা পইণ্ট মন কৰিবা, যিবোৰ বস্তুৱে ঠাই আগুৰে প্ৰথম কথা, তাৰপিছত যাৰ ভৰ আছে। ঠিক আছে, ভৰ আৰু ঠাই আগুৰে যিবোৰ বস্তুৱে সেইবোৰ বস্তু কি হয় পদাৰ্থ হয়। উদাহৰণ কি হ'ব, উদাহৰণ হ'ব বায়ু, পানী, ফুটবল। ঠিক আছে,
সো তোমালোকে চিন্তা কৰিব পাৰা যে বায়ু কেনেকৈ ঠাই আগুৰে তাৰ কেনেকৈ ভৰ আছে। সো তোমালোকে যদি এটা বেলুন লোৱা, বেলুন এটা ফুদি তোমালোকে ফুলোৱা বা হাৱা কিবা ধৰণৰ দি তোমালোকে যদি ফুলোৱা তো এইটো লাহে লাহে ফুলি যায়, তাৰমানে বায়ুটোৱে এক পৰিমাণৰ ঠাই আগুৰি আছে, ঠিক আছে। সেইকাৰণে বেলুনটো ফুলিবলৈ ধৰে। তেনেকৈ পানী, সেইবোৰ আকৌ ফুটবল, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3 ইংলিছ মিডিয়ামৰ বাবে হোৱাট ইজ মেটাৰ এক্সপ্লেইন উইথ এক্সাম্পলছ। মেটাৰ কাক কয় এক্সপ্লেইন কৰিব লাগে। এনচাৰ হ'ব অবজেক্ট ডেট অকুপাই স্পেচ এণ্ড হেভ মাছ আৰ মেটাৰ। একেবাৰে ইজি হয়। এনেকুৱা ধৰণৰ অবজেক্ট যিটো অবজেক্টৰ প্ৰথম কথা মাছ আছে আৰু এটা স্পেচ অকুপাই কৰিব পাৰে, সেইবোৰ অবজেক্টক কি বুলি কোৱা হয়? সেইবোৰ অবজেক্টক মেটাৰ বুলি কোৱা হয়, ঠিক আছে। এক্সাম্পল কি কি হ'ব? এক্সাম্পল হ'ব এয়াৰ, ৱাটাৰ, ফুটবল, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰকাৰৰ আছে, তোমালোকে নিজে লিখিব পাৰা। কিন্তু এক্সাম্পলত 3টা দিয়া হৈছে, তোমালোকে এইকেইটা নিজে ইয়াৰ পৰা লিখি ল'ব পাৰা। তাৰপিছত দিয়া আছে 4 নম্বৰ আছামিজ মিডিয়ামৰ বাবে কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ, ঠিক আছে। তাৰমানে শিলৰ দুটা ধৰ্ম লিখিব লাগে, যাৰ পৰা এইটো প্ৰমাণ কৰিব পাৰি যে শিল এটা পদাৰ্থ, ঠিক আছে। এনচাৰ হ'ব শিল এটাৰ ভৰ আৰু আয়তন দুয়োটাই আছে, গতিকে শিল এবিধ পদাৰ্থ। পদাৰ্থৰ যিটো সংজ্ঞা হয়, মানে পদাৰ্থ কাক বোলে, তাত তোমালোকে পাইছা যে ভৰ আৰু আয়তন, ঠাই আগুৰা, যিটো ঠাই আগুৰে তেনেকুৱা ধৰণৰ থাকিলে সেইকেইটাক কি বুলি কোৱা হয়? পদাৰ্থ বুলি কোৱা হয়। সেইকাৰণে শিলৰ কি আছে? ভৰ আছে আৰু আয়তনো আছে, গতিকে শিল এবিধ পদাৰ্থ, ঠিক আছে। তাৰপিছত আছে 4 নম্বৰ কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে ফ্ৰম এটা হ'ব, ঠিক আছে। ফ্ৰম হুইচ টু প্ৰপাৰ্টিজ কেন উই সে ডেট ষ্টোন ইজ এ মেটাৰ। তো এনচাৰ হ'ব এ ষ্টোন হেজ বোথ মাছ এণ্ড ভলিউম চ' ৰক ইজ এ ছাবষ্টেঞ্চ, ঠিক আছে। একেবাৰে ইজি হয়। কি কি আছে? ষ্টোনৰ কি কি দেখিবলৈ পোৱা যায়? ষ্টোনৰ মাছ আছে আৰু ভলিউম আছে, ঠিক আছে। মাত্ৰ দুটা শব্দ, মাছ আৰু ভলিউম থকাৰ কাৰণে ৰক ইজ এ ছাবষ্টেঞ্চ, ঠিক আছে। সেইকাৰণে ষ্টোনক ছাবষ্টেঞ্চ বুলি কোৱা হয়। তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ 5 চাৰিবিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি, ঠিক আছে। 4টা দ্ৰব্যৰ নাম লিখিব লাগে যাৰ সহায়ত আমি গিলাচ তৈয়াৰ কৰিব পাৰি, ঠিক আছে। এইটো লিখিব লাগে। এনচাৰ হ'ব গিলাচ তৈয়াৰ কৰিব পৰা 4টা সামগ্ৰীৰ নাম হ'ল, প্ৰথমটো হৈছে প্লাষ্টিকেৰে গ্লাছ তৈয়াৰ কৰিব পাৰি। তাৰপিছত কাঁচৰো তোমালোকে গ্লাছ দেখিবলৈ পাইছা, তো কাঁচৰ সহায়ত আমি গিলাচ তৈয়াৰ কৰিব পাৰি। তাৰপিছত ষ্টেইনলেছ ষ্টীলৰ সহায়তো আমি গ্লাছ তৈয়াৰ কৰিব পাৰি। তাৰপিছত ৰূপৰ সহায়ত, সোণৰ সহায়তো আমি গ্লাছ তৈয়াৰ কৰিব পাৰি, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 5 ৰাইট দ্য নেম অফ 4 মেটেৰিয়েল বাই হুইচ উই কেন মেক এ টুম্বলাৰ। এনচাৰ হ'ব দ্য নেম অফ 4 মেটেৰিয়েল বাই হুইচ উই কেন মেক টুম্বলাৰ আৰ প্লাষ্টিক, গ্লাছ, ষ্টেইনলেছ ষ্টীল, চিলভাৰ, তোমালোকে এক্সট্ৰাকৈ আকৌ গ'ল্ডো লিখিব পাৰা, ঠিক আছে। তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ 6 জ্যোতি কি? এনচাৰ হ'ব কোনো বস্তুৰ চিকমিকোৱা ধৰ্মটোক জ্যোতি বুলি কোৱা হয়। যদি তোমালোকে বস্তু এটালৈ মন কৰা, যদি সেই বস্তুটোৱে চিকমিকাই থাকে, যেনেকৈ ডায়মণ্ড এটালৈ যদি তোমালোকে ৰ'দত থৈ দেখা, তেতিয়া চিকমিকোৱা ধৰণৰ দেখিবলৈ পাবা। চ' সেইটো কি বুলি কোৱা হয়? এইটো কোৱা হয় জ্যোতি, ঠিক আছে। একে কুৱেশ্যন হোৱাট ইজ লাষ্টাৰ? এনচাৰ হ'ব লাষ্টাৰ ইজ দ্য শ্বাইন অফ এ মেটেৰিয়েল। তাৰপিছত কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 7 তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। ইয়াৰ পৰা বাক্য দিয়া আছে, সেইটো পঢ়ি শুদ্ধ নে অশুদ্ধ এইটো লিখিব লাগে, ঠিক আছে। চ' তোমালোকক মই কৈছিলোঁ যে তোমালোকে এবাৰ চেপ্টাৰটো পঢ়ি চাবা। চেপ্টাৰটো পঢ়ি চালে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ বাবে একেবাৰে ইজি হৈ যাব। চ' তোমালোকে এবাৰ চেপ্টাৰটো এবাৰ প্ৰশ্নটোকেইটা কৰাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি চাবা। ইয়াত দিয়া আছে কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ, কি হ'ব? অশুদ্ধ, কিয়নো যিটো কাঠ থাকে, কাঠৰ আমি এটা ফালৰ পৰা আনটো ফালে চাব নোৱাৰোঁ, চ' কাঠ হ'ব অস্বচ্ছ।
কিন্তু ইয়াত কি দিয়া আছে কাঠ স্বচ্ছ সেইকাৰণে কি হ'ব এইটো অশুদ্ধ ঠিক আছে তাৰপিছত আছে কাঠৰ গুৰি পানীত দ্ৰৱীভূত হয় ইয়াত কৈছে যে কাঠৰ গুৰি পানীত দ্ৰৱীভূত হয় এইটো কি হ'ব অশুদ্ধ হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন যিবিলাক আছে তোমালোকে নিজে প্ৰেক্টিকেলি চিন্তা কৰিবলৈ চেষ্টা কৰিবা তাৰ পৰাই তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ উত্তৰ অতি সহজে কৰিব পাৰিবা ঠিক আছে তাৰপিছত দিয়া আছে চি পানীত নিমখ দ্ৰৱীভূত হয় এইটো কি হ'ব শুদ্ধ পানীত নিমখ দ্ৰৱীভূত হয় এইটো একেবাৰে সহজ কথা তাৰপিছত দিয়া আছে কাঠৰ টুকুৰা পানীত উপঙে এইটো কি হ'ব শুদ্ধ ঠিক আছে তাৰপিছত দিয়া আছে নাৰিকলৰ তেল পানীত দ্ৰৱীভূত হয় এইটো কি হ'ব অশুদ্ধ কোনো প্ৰকাৰৰ তেল পানীৰ লগত মিহলি নহয় সেইকাৰণে কি হ'ব অশুদ্ধ ওকে তাৰপিছত দিয়া আছে গ্লিচাৰিন পানীত দ্ৰৱীভূত হয় এইটো কি হ'ব শুদ্ধ গ্লিচাৰিন পানীত অলপ দেৰিকৈ হ'লেও দ্ৰৱীভূত হয় যদিও লগে লগে দ্ৰৱীভূত নহয় কিন্তু অলপ দেৰিকৈ হ'লেও দ্ৰৱীভূত হৈ যায় তাৰপিছত দিয়া আছে নেক্সট তাম আৰু লো জ্যোতিমান দ্ৰব্য কি হ'ব শুদ্ধ ঠিক আছে তাৰপিছত দিয়া আছে বায়ু স্বচ্ছ শুদ্ধ বায়ু স্বচ্ছই হয় আমি বায়ু আমাৰ সকলো সময়তে আমাৰ চাৰিওফালে বায়ু আছে যদিও আমি এঠাইৰ পৰা আনটো ঠাইলৈ চাব পাৰোঁ সেইকাৰণে কি হ'ব বায়ু হ'ব স্বচ্ছ এইটো কি হ'ব শুদ্ধ ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 7 ইংলিছ মিডিয়াম ৰাইট ৱেদাৰ দ্য ফলোয়িং সেন্টেন্সেছ আৰ কাৰেক্ট অৰ ইনকাৰেক্ট ঠিক আছে ইয়াৰ পৰা ষ্টেটমেণ্ট দিয়া আছে ষ্টেটমেণ্টটো পঢ়ি এইটো শুদ্ধ হয় নে অশুদ্ধ হয় এইটো লিখিব লাগে প্ৰথমটো দিয়া আছে উড ইজ ট্ৰান্সপাৰেণ্ট বাট গ্লাছ ইজ অপিকিউ এইটো কি হ'ব ইনকাৰেক্ট ঠিক আছে উড ট্ৰান্সপাৰেণ্ট নহয় ঠিক আছে সেইকাৰণে এইটো কি হ'ব ইনকাৰেক্ট তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ বি sawdust is soluble in water এইটো কি হ'ব ইনকাৰেক্ট ঠিক আছে তাৰপিছত দিয়া আছে salt is soluble in water এইটো কি হ'ব কাৰেক্ট ঠিক আছে salt soluble in water এইটো একেবাৰে ইজি হয় চবে জানা একেবাৰে ইজি হয় তাৰপিছত দিয়া আছে ডি নম্বৰ a piece of wood floats in water কাঠৰ টুকুৰা এটা পানীত ভাসে এইটো একেবাৰে ইজি কথা হয় এইটো কি হ'ব কাৰেক্ট হ'ব ঠিক আছে সেইকাৰণে তোমালোকক কৈছোঁ যে এবাৰ চেপ্টাৰটো পঢ়ি চাবা যদি তোমালোকে চেপ্টাৰটো এবাৰ পঢ়িছা ভিডিঅ'টো চোৱাৰ আগত তেনেহ'লে এইকেইটা পৰ্চন তোমালোকে নকৰিলেও হ'ব তোমালোকে এইকেইটা পৰ্চন স্কিপ কৰিব পাৰা একেবাৰে ইজি হয় তোমালোকে কুৱেশ্যনটো দেখিলে এনচাৰকেইটা কৰিব পাৰিবা ঠিক আছে তাৰপিছত আছে কোকোনাট অইল ইজ সলিউবল ইন ৱাটাৰ ইয়াত কৈছে যে কোকোনাট অইল সলিউবল ইন ৱাটাৰ কোনো প্ৰকাৰৰ অইল পানীত সলিউবল নহয় চ' এইটো কি হ'ব ইনকাৰেক্ট তাৰপিছত দিয়া আছে গ্লিচাৰিন ইজ সলিউবল ইন ৱাটাৰ গ্লিচাৰিন পানীত সলিউবল হয় অলপ দেৰি লাগে সলিউবল হওঁতে কিন্তু সলিউবল হয় এইটো কি হ'ব কাৰেক্ট তাৰপিছত দিয়া আছে কপাৰ এণ্ড আইৰণ আৰ লাষ্ট্ৰাছ মেটেৰিয়েল কি হ'ব কাৰেক্ট তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ এইচ এয়াৰ ইজ ট্ৰান্সপাৰেণ্ট এইটো কি হ'ব কাৰেক্ট এয়াৰ ট্ৰান্সপাৰেণ্ট হয় তোমালোকে ইয়াৰ খালী চকুৰে আমি দেখিব নোৱাৰোঁ কিন্তু আমি আমাৰ চাৰিওফালে বায়ু থাকে আমি বায়ুৰ মাজেৰে এটা বস্তুৰ পৰা আনটো বস্তু চাব পাৰোঁ সেইকাৰণে ইয়াৰ সকলো সময়ত কি হ'ব ট্ৰান্সপাৰেণ্ট ঠিক আছে তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ 4 তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰৰ মিলোৱা যিবোৰৰ পৰা বস্তু তৈয়াৰ কৰা হয় ঠিক আছে তলত দুটা ঘৰ দিয়া আছে প্ৰথমটোত যেনেকৈ প্ৰথমটো চাবা ইয়াত দিয়া আছে টোকা বহী এইটো কি হ'ব কাগজ ঠিক আছে কাগজৰ পৰা টোকা বহী বনোৱা হয় এনেকুৱা ধৰণে মিলাব লাগে যেনেকৈ ইয়াত দিয়া আছিলে কপাহৰ পৰা কি বনোৱা হয় সূতা বনোৱা হয় এনেকৈ বাকীকেইটা সবকেইটা মিলাই লিখিব লাগে তাৰপিছত দিয়া আছে কাঠৰ পৰা কি বনোৱা হয় চকী বনোৱা হয় তাৰপিছত দিয়া আছে কাঁচৰ পৰা কি বনোৱা হয় গিলাচ বনোৱা হয় তাৰপিছত দিয়া আছে কাগজৰ পৰা টোকা বহী বনোৱা হয় লুৰে কি বনোৱা হয় গজাল বনোৱা হয় ঠিক আছে এনেকৈ তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰা বা কিতাপত চিন দি ল'বা এনেকৈ ঠিক আছে একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে মেটছ দ্য মেটেৰিয়েলছ উইথ দ্য অবজেক্টছ ফ্ৰম হুইচ দ্য অবজেক্ট ইজ মেড আপ অফ তাৰমানে অবজেক্টকেইটা কিহেৰে বনোৱা সেইটো লিখিব লাগে ইয়াত প্ৰথম চাইডত অবজেক্ট দিয়া আছে অবজেক্টটো কোনটো মেটেৰিয়েলৰ দ্বাৰা বনোৱা হয় সেইটো লিখিব লাগে ঠিক আছে প্ৰথমটো দিয়া আছে নোটবুক সেইটো কিহেৰে বনোৱা হয় নোটবুক বনোৱা হয় পেপাৰেৰে ঠিক আছে তাৰপিছতটো দিয়া আছে নীল কিহেৰে বনোৱা হয় আইৰণ
ঠিক আছে তাৰপিছত দি আছে চেয়াৰ কিহেৰে বনোৱা হয় উড ঠিক আছে তোমালোকে এইটো চিন্তা কৰিব পাৰা যে চেয়াৰটো বেলেগ বেলেগ বস্তুৰেও বনোৱা হয় চেয়াৰটো প্লাষ্টিকৰ সহায়তো বনোৱা হয় কিন্তু আমাক ইয়াত যিকেইটা অপশ্যন দিছে তাৰ পৰাহে লিখিব লাগে আমাৰ বাহিৰা বস্তু লিখিব নালাগে সেইকাৰণে চেয়াৰ কাঠেৰে বনোৱা হয় বুলি দিয়া হৈছে তাৰপিছত দিয়া আছে টুমলাৰ এইটো কিহেৰে বনোৱা হয় গ্লাছেৰে বনোৱা হয় তাৰপিছত দিয়া আছে থ্ৰেড এইটো কিহেৰে বনোৱা হয় কটন বনোৱা হয় ঠিক আছে এগিয়ে তোমালোকে কিতাপত দাগ দি ল'বা তাৰপিছত আছে কোৱেশ্চন নম্বৰ 9 প্লাষ্টিকেৰে তৈয়াৰী 5 বিধ বস্তুৰ নাম লিখা প্লাষ্টিকেৰে তৈয়াৰী 5 বিধ বস্তুৰ নাম লিখিব লাগে একেবাৰে ইজি হয় তোমালোকে যদি নিজৰ ঘৰত আছা বা ক্লাছৰুমত আছা যতে আছা যদি তোমালোকে ওচৰে পাছৰে চোৱা তোমালোকৰ চকুৰ সন্মুখতে 4-5টা মানটো প্লাষ্টিকৰ বস্তু পৰিয়ে যাব ঠিক আছে তোমালোকে উত্তৰটো নিজে লিখিব পাৰা সো মই তোমালোকৰ কাৰণে লিখি দিছো তোমালোকে ইয়াৰ পৰাও চাব পাৰা প্লাষ্টিকৰ পৰা তৈয়াৰী 5টা বস্তু হ'ল ফণী পানীৰ বটল পেন্সিলৰ বাকচ চকী আৰু মেজ ঠিক আছে তোমালোকৰ নিজৰ ক্লাছটোকে যদি কল্পনা কৰা তাৰ পৰাই কিমান বিলাক বস্তু ওলাই গৈছে চোৱা পেন্সিলৰ বাকচ প্ৰথমটো তাৰপিছত চকী আছে মেজ আছে পানীৰ বটল আছে ঠিক আছে এইকেইটা সকলো বস্তু কি হয় প্লাষ্টিকেৰে তৈয়াৰী হয় আজিকালি বেছিভাগ বস্তুৱে প্লাষ্টিকেৰে তৈয়াৰী থাকে ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 9 ইংলিছ মিডিয়ামৰ নেম 5 অবজেক্ট ডেট আৰ মেড অফ প্লাষ্টিকেৰে বনোৱা বস্তুৰ নাম লিখিব লাগে একেবাৰে ইজি হয় এনসাৰ হ'ব দ্য 5 অবজেক্ট মেড ফ্ৰম প্লাষ্টিক আৰ এ কোম্ব water bottle pencil box chair and table একেবাৰে ইজি হয় তোমালোকে চকু সন্মুখত যি পৰিছে তাৰ পৰাই হয়তো বা 3-4টা বস্তু প্লাষ্টিকৰে হ'ব কাৰণ আজিকালি প্লাষ্টিকৰ বস্তু বেছি হয় তোমালোকে যিকোনো বস্তু এটা নাম লিখি দিবা তাতো হ'ব পাৰে যে হেতু প্লাষ্টিকৰ হৈ যাব ঠিক আছে একেবাৰে ইজি হয় একেবাৰে ইজি হয় কোৱেশ্চন এটো তাৰ পিছত দি আছে খালি ঠাই পূৰ কৰাত 1 নম্বৰ দি আছে একেটা বস্তু বিভিন্ন দেশেৰে গঠিত হ'ব পাৰে এনসাৰ হ'ব একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে কি হ'ব দ্ৰব্য তাৰ পিছত দি আছে বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক ডেশ বুলি কোৱা হয় বস্তু ভাগ কৰা যেটো পদ্ধতি হেতু কি বুলি কোৱা হয় লিখিব লাগে উত্তৰ হ'ব বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক কি বুলি কোৱা হয় শ্ৰেণী বিভাজন বুলি কোৱা হয় বা তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে শ্ৰেণী বিভাজন কাক বোলে ঠিক আছে কাক বোলে এনেকৈ তোমালোকৰ কোৱেশ্চন আহিব পাৰে সো তোমালোকে এটো একে আনসাৰ লিখিব পাৰা যে বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক শ্ৰেণী বিভাজন বুলি কোৱা হয় ঠিক আছে তাৰ পিছত দি আছে 2 নম্বৰ বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণই হ'ল বস্তুৰ ডেশ তো কি হ'ব আনসাৰ হ'ব বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণই হ'ল বস্তুটোৰ ভৰ সো এটোৰ পৰা তোমালোকৰ এটা কোৱেশ্চন হ'ব পাৰে যে ভৰ কাক বোলে ঠিক আছে ইয়াৰ পৰা এটা কোৱেশ্চন হ'ব পাৰে ভৰ কাক বোলে অতি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কি ৰাখিবা যে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণই হ'ল বস্তুটোৰ ভৰ ঠিক আছে তাৰ পিছত দি আছে 4 নম্বৰ বস্তু এটাই যিমান ঠাই আগুৰে সেই বস্তুৰ ডেশ কি হ'ব আনসাৰ হ'ব বস্তু এটাই যিমান ঠাই আগুৰে সেই বস্তুৰ আয়তন ঠিক আছে ইয়াৰ পৰাও তোমালোকে যিকিটা খালি ঠাই পূৰ কৰা ধৰণৰ কোৱেশ্চন আছে এইকিটা তোমালোকে ভালকে গুটেটো মুখস্থ কৰিবা খালি আয়তন বা ভৰ এই অলপ পোৰশনটোই মুখস্থ কৰি নথবা তোমালোকে গুটেটো পঢ়িবৰ কাৰণে চেষ্টা কৰিবা কিয়নো এইটোৰ পৰা এটা বেলেগ কোৱেশ্চন 1 মাৰ্কৰ কোৱেশ্চনো আহিব পাৰে তাৰ পৰা তোমালোকে লিখিব পাৰিবা ঠিক আছে তাৰ পিছত দি আছে কোৱেশ্চন নম্বৰ 10 ফিল ইন দ্য ব্ল্যাঙ্কস ইংলিছ মিডিয়ামৰ কাৰণে তাতে প্ৰথমটো দি আছে দ্য সেম অবজেক্ট ক্যান বি মেড অফ ডিফারেন্ট মানে একে বস্তু বেলেগ বেলেগ কি হয় आंसर होबो the same object can be made from different material ঠিক আছে তাৰ পিছত দি আছে 2 নম্বৰ the method of arranging of object in a group is called কি হ'ব आंसर হ'ব the method of arranging of object into groups is called classification ঠিক আছে তাৰ পিছত দি আছে 3 নম্বৰ the amount of matter present in an object is the dash of the object কি হ'ব आंसर হ'ব the amount of matter present in an object is the mass of the object অতি ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে এটো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে what is mass ঠিক আছে এটো কোৱেশ্চন আহিব পাৰে তো তোমালোকে হেতুৰ
সেম এইটো এনসার লিখিব পাৰা দ্য এমাউন্ট অফ মেটাৰ প্ৰেজেন্ট ইন এন অবজেক্ট ইজ দ্য মাছ অফ দ্য অবজেক্ট অতি ইম্পৰ্টেণ্ট হয় এইটো মাৰ্ক কৰি ৰাখিবা ঠিক আছে তাৰপিছত আছে 4 নম্বৰ দ্য স্পেচ অকুপাইড বাই এন অবজেক্ট ইজ কুৱেশ্যনতে এনসাৰ দিয়া হৈছে এইটো ভুল হৈছে চাগে ইয়াত কি হ'ব ডেছ তো এনসাৰ হ'ব ভলিউম ঠিক আছে দ্য স্পেচ অকুপাইড বাই এন অবজেক্ট ইজ ভলিউম ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় মাৰ্ক কৰি ৰাখিবা এক্সামত 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে যে হোৱাট ইজ ভলিউম সো তোমালোকে এইটো এনসাৰ লিখিব পাৰা দ্য স্পেচ অকুপাইড বাই এন অবজেক্ট ইজ কল্ড ভলিউম ঠিক আছে তাৰপিছত দিয়া আছে আছামিজ মিডিয়ামৰ বাবে 11 নম্বৰ বস্তু বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থ একাধিক ধৰ্ম থাকিব পাৰে ঠিক আছে প্ৰথমে দিয়া আছে বস্তু বা পদাৰ্থ তাৰ ধৰ্ম কি হয় হেতু ইয়াৰ পৰা চাই মিলাব লাগে ঠিক আছে প্ৰথমটো দিয়া আছে তীখাৰে নিৰ্মিত কাহি তো কি হ'ব অস্বচ্ছ হ'ব লগতে কি হ'ব জ্যোতিমানো হ'ব ঠিক আছে কিয়নো প্ৰথমে চোৱা কুৱেশ্যনটো তোমালোকৰ কাৰণে দি দিছে যে কিছুমান বস্তু বা পদাৰ্থ একাধিক ধৰ্ম থাকিব পাৰে সেই কাৰণে এটাৰ লগত দুটা মিলোৱা হৈছে ঠিক আছে এইটো তোমালোকে এনেকুৱা নহয় যে আঠটানি মিলোৱা তোমালোকে এক্সট্ৰাকে কিতাপত লিখিব বহিত লিখি ল'বা ঠিক আছে তীখাৰে নিৰ্মিত কাহি কি হ'ব এটো তোমালোকে এনেকৈ সমান চিন দি লিখিব পাৰা যে অস্বচ্ছ হ'ব জ্যোতিমান হ'ব ঠিক আছে তাৰ পিছত আছে কাঁচৰ বটল এটো কি হ'ব কাঁচৰ বটল কি হ'ব স্বচ্ছ হ'ব ঠিক আছে তাৰ পিছত আছে কাঠৰ টুকুৰা এটো কি হ'ব কাঠৰ টুকুৰা হ'ব অস্বচ্ছ তাৰ পিছত দি আছে নিমখ কি হ'ব পানীত দ্ৰৱীভূত হ'ব ওকে এটা তোমালোকে বহিত এক্সট্ৰাকে লিখি ল'বা একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে 11 নম্বৰ মেটচ দ্য ফলোইং একৰ্ডিং টু দেয়াৰ প্ৰপাৰ্টিজ সাম অবজেক্ট অৰ মেটেৰিয়েলছ মে হেভ মাল্টিপল প্ৰপাৰ্টিজ ঠিক আছে এইটো মন কৰিবা ইয়াত কৈছে যে সাম মেটেৰিয়েল মে হেভ মাল্টিপল প্ৰপাৰ্টিজ এনেকুৱা ধৰণৰ বহুত অবজেক্ট আছে যাৰ মাল্টিপল প্ৰপাৰ্টিজ আছে বেলেগ ধৰণৰ প্ৰপাৰ্টিজ দেখিবলৈ পোৱা যায় ঠিক আছে তো ইয়াত প্ৰথমটো কি আছে ষ্টিল প্লেট এটো কি হ'ব অপেক্ষিক হ'ব তাৰ পিছত হ'ব লাস্ট্ৰাছ হ'ব তাৰ পিছত আছে গ্লাস বটল হেতু কি হ'ব গ্লাস বটল হ'ব ট্ৰান্সপাৰেন্ট কিয়নো গ্লাস কৈছে সো এটো ট্ৰান্সপাৰেন্ট হ'ব তাৰ পিছত আছে উডেন ব্লক এটো কি হ'ব উডেন ব্লকটো হ'ব অপেক্ষিক হ'ব তাৰ পিছত সল্ট আছে সল্টটো কি হ'ব সল্ট সলিউবল ইন ওয়াটাৰ হ'ব ঠিক আছে তাৰ পিছত দি আছে কুৱেশ্যন নম্বৰ 12 তোমাক যদি এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয় তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা এতিয়া তোমাক খুদিছে যে যদি তোমাক এটা মজবুত আৰু পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ ঠিক আছে মনত ৰাখিবা তিনটা কথা কৈছে প্ৰথমটো মজবুত হ'ব লাগিব তাৰ পিছৰটো পাতল হ'ব লাগিব কিন্তু দীৰ্ঘস্থায়ী হ'ব লাগিব এনেকুৱা ধৰণৰ এটা বেঞ্চ বনাব দিছে সো এনেকুৱা ধৰণৰ এটা বেঞ্চ বনাবলৈ দিলে তুমি কোনটো দ্ৰব্য দ্ৰব্য তুমি নিৰ্বাচন কৰিবা আৰু তাৰ কোনটো ধৰ্মক তুমি অগ্ৰাধিকাৰ দিবা হেতু লিখিব লাগে এনসাৰ হ'ব মই এলুমিনিয়াম নিৰ্বাচন কৰিম অগ্ৰাধিকাৰ দিয়া ধৰ্মবোৰ হ'ল এটা উচ্চ শক্তি গধুৰ ওজন খহিবলৈ তাৰ পিছত কম ওজন সহজে কঢ়িয়াবলৈ তাৰ পিছত ক্ষয়ৰোধক মামৰে নধৰাকৈ বহু বছৰলৈ টিকিবলৈ ঠিক আছে তাৰ পিছত একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে ইফ ইউ are asked to design a new type of desk for your school which is strong, lightweight and durable, which material would you select and what properties would you prioritize to ensure the desk meets this need? তো কুৱেশ্যনটো মন কৰিবা তোমালোকক কি কৈছে কণ্ডিশ্যন কিটা কি প্ৰথম কণ্ডিশ্যন আছে ডিজাইন এ নিউ টাইপ অফ ডেস্ক ঠিক আছে তাৰ পৰা প্ৰথম কণ্ডিশ্যন আছে এটো ষ্ট্ৰং হ'ব লাগিব তাৰ পিছত লাইট ওয়েট হ'ব লাগিব তাৰ মানে পাতল হ'ব লাগিব আকৌ ডিউৰেবল হ'ব লাগিব ঠিক আছে এনেকুৱা ধৰণৰ কোনটো মেটেৰিয়েল তুমি চয়েস কৰিবা আৰু হেতু কিয় চয়েস কৰিবা হেতু লিখিব লাগে তুমি হেতু চয়েস কৰি কিয় হেতু প্ৰায়োৰিটি দিছা তাৰ প্ৰায়োৰিটি দিয়া কাৰণ কিটা লিখিব লাগিব ঠিক আছে आंसर হ'ব আই উড সিলেক্ট এলুমিনিয়াম ঠিক আছে তাৰ পিছত
হিয়াৰ আৰ দ্য প্ৰায়ৰিটাইজড প্ৰপাৰ্টিজ কি কি হ'ব হাই ষ্ট্ৰেংথ টু ৱেইট ৰেচিঅ' টু এনচিয়ৰ ইট ইজ ষ্ট্ৰং য়েট এণ্ড লাইট ৱেইট তাৰপিছত corrosion resistance to make it durable for long term use তাৰপিছত low density to keep the structure easy to move তাৰপিছত কুৱেশ্যন দিয়া আছে 13 নম্বৰ কিছুমান দ্ৰব্য গোটাই লোৱা যেনে বালি নিমখ নেমু ৰস ইত্যাদি এতিয়া এটা গিলাছত পানী লৈ এটা এটাকৈ মিহলাই চোৱা কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা বনাই লিপিবদ্ধ কৰা ঠিক আছে বস্তুকেইটা কি কি দিয়া আছে এইটো চোৱা প্ৰথমতে বস্তু দিয়া আছে বালি তাৰপিছত দিয়া আছে নিমখ তাৰপিছত দিয়া আছে নেমু ৰস এইকেইটা বা তোমালোকে এক্সট্ৰা নিজে বস্তু ল'ব পাৰা ইয়াৰ পৰা তাৰপিছত এইকেইটা পানী অলপ লৈ পানীত মিহলাই চাব লাগে কোনটো দ্ৰৱীভূত হয় কোনটো দ্ৰৱীভূত নহয় ঠিক আছে এনসাৰ কি হ'ব এনসাৰ হ'ব পানীত মিহলি হোৱা এনেকৈ তোমালোকে বাকচ বনাই ল'বা বাকচ বনাই তাৰপিছত লিখিবা পানীত মিহলি হয় বা দ্ৰৱীভূত পানীত মিহলি নহয় বা দ্ৰৱীভূত নহয় এনেকৈ লিখিব পাৰা ঠিক আছে ইয়াত কি হ'ব যিকেইটা পানীত মিহলি হয় নিমখ তাৰপিছত নেমু ৰস তাৰপিছত চেনি এইকেইটা কি হ'ব পানীত মিহলি হ'ব ঠিক আছে তাৰপিছত যিকেইটা পানীত মিহলি নহয় এইকেইটা কি হ'ব বালি তেল শিল এইকেইটা পানীত মিহলি নহয় ঠিক আছে তাৰপিছত একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে কলেক্ট ডিফাৰেণ্ট ছাবষ্টেন্সেছ লাইক চেণ্ট সল্ট লেমন জুইচ শ্যাম্পু mix one by one in glass of water and observe which material is soluble and which is not. Record your observation in a tumbler form ঠিক আছে ইয়াৰ পৰা লিখিব লাগে যে কোনকেইটা সলিউবল হয় কোনকেইটা সলিউবল নহয় বা তোমালোকে নিজে কিছুমান বস্তু লৈ এটো চেক কৰিব পাৰা প্ৰথমতে তোমালোকে এনেকৈ দুটা বাকচ বনাবা ঠিক আছে এনেকৈ দুটা বাকচ বনাবা বাকচ বনাই প্ৰথমতে লিখিব পাৰা যে mix in water বা soluble does not mix in water insoluble ঠিক আছে লিখি যিকেইটা তোমালোকে নিজে এনেকৈ পৰীক্ষা কৰি চাব পাৰা পৰীক্ষা কৰি চাই তোমালোকে নিজে চাব পাৰা যে সল্ট পানীত দ্ৰৱীভূত হয় নে নাই সলিউবল হয় নে নাই কি হ'ব এটো সল্ট মানে নিমখটো সলিউবল হ'বই তাৰপিছত আছে লেমন জুইচ এটো সলিউবল হ'ব তাৰপিছত সুগাৰ এটো সলিউবল হ'ব ঠিক আছে তাৰপিছত যিকেইটা সলিউবল নহয় ইনসলিউবল কোনকেইটা হয় সেন্ট অয়েল স্টোন এটা কি হ'ব সলিউবল নহয় ঠিক আছে তাৰপিছত কোৱেশ্যন আছে 14 নম্বৰ দিয়া আছে দুটা ছবি দিয়া আছে প্ৰথমে দিয়া আছে 1 কিলোগ্ৰাম কপাহ 1 কিলোগ্ৰাম কপাহৰ এটা ছবি দিয়া আছে আনফালে কোৱেশ্যন দিয়া এটা ছবি দিয়া আছে 2 কিলোগ্ৰামৰ এটা দগা ঠিক আছে তাৰপিছত তলত দিয়া আছে ওপৰৰ ছবি দুটা তলৰ তুলাচনীখনৰ সঠিক স্থানত অংকন কৰা তলৰ ছবি দুটা তলত এটা তুলাচনী দিয়া আছে তাৰ সঠিক স্থানত অংকন কৰিব লাগে ঠিক আছে ইয়াত তোমালোকে তুলাচনীটো দেখিব পাইছা যে এনেকৈ আছে একফালে হালি আছে তাৰ মানে যেটো ফালে হালি আছে হেতু ফালে বেছি ওজন বস্তুটো আছে ঠিক আছে সেই কাৰণে ইয়াত কি হৈছে দগাটো হৈছে 2 কেজি ওজনৰ দগাটো হৈছে আৰু যেটো ফালে ওপৰত উঠি আছে হেতু কি দিয়া আছে 1 কিলোগ্ৰাম কপাহ দিয়া হৈছে ঠিক আছে 1 কিলোগ্ৰাম কপাহ দিয়া আছে কিন্তু এটো 1 কেজি হয় এটো 2 কেজি হয় ঠিক আছে এটো 2 কেজি হয় এই কাৰণে যেটো বেছি ওজন হ'ব হেতু তলত থাকিব সেই কাৰণে ছবিটো এনেকৈ দিয়া হৈছে ঠিক আছে সো তোমালোকে ইয়াৰ পৰা চাই আঁকি ল'ব পাৰা তাৰপিছত 14 নম্বৰ একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে প্ৰথম দুটা ছবি দিয়া আছে প্ৰথমটোত ছবি দিয়া আছে 1 কেজি কটন তাৰপিছতো দিয়া আছে 2 কেজি ওয়েট দিয়া আছে ঠিক আছে ইয়াৰ পৰা তলত দিয়া আছে draw the above picture at the right place of balance given below ঠিক আছে তলত এটা মেজারমেন্ট দিয়া আছে তাত তোমালোকে হে একে ছবিটো ইয়াত আঁকিব লাগে ইয়াত চাব পাৰিছা যে এই মেজারমেন্ট যেটো যন্ত্র হয় হেতু একফালে খালি আছে ঠিক আছে সো যেটো ফালে খালি আছে হেতু ফালে কি হ'ব ওজন বস্তুটো হ'ব ওজন বস্তু কোনটো হয় 2 কেজি ওয়েট ঠিক আছে 2 কেজি আৰু যেটো পাতল হয় হেতু কি হ'ব যেটো ফালে ওপৰত উঠি আছে হেতু কি হ'ব পাতলটো হ'ব সেই কাৰণে এইফালে হ'ব 1 কেজি ওয়েটৰ কটন হ'ব ঠিক আছে 1 কেজি ওয়েটৰ কটন আৰু আনটো ফালে যিফালে তলত আছে হেতু কি হ'ব 2 কেজি ওয়েটৰ ওয়েট হ'ব ঠিক আছে
ৱেইট হ'ব। তো তোমালোকে যদি ছবি আঁকিব নাজানা বা ছবি যদি তোমালোকে আঁকিব নোৱাৰা তেনেহ'লে তোমালোকে এনেকৈ লিখিব পাৰা এক্সট্ৰাকৈ বাছ এনেকৈ ইয়াত ওচৰতে লিখিব পাৰা যে ইয়াত এনেকৈ লিখি দিবা যে 1 কেজি কটন, লিখি দিবা এনেকৈ 1 কেজি কটন, আৰু আনটো ফালে এনেকৈ লিখি দিবা যে 2 কেজি ৱেইট। ঠিক আছে, এনেকৈ তোমালোকে লিখিব পাৰা। ঠিক আছে, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে তোমালোকে নেক্সট ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা তোমালোকে চাব পাৰিবা। লগতে এইটো চেনেলৰ প্লে'লিষ্টটো চাবলৈ নাপাহৰিবা, তাত তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েল মতে পাই যাবা, তাৰ পৰা তোমালোকে চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ।